Hello guys, মই বিৰবন তো আজি ওয়ার্কআউট কৰিম ট্ৰাইচেপৰ বেসিক ওয়ার্কআউট চাইটা কৰিম তো আজিকালি প্ৰবলেমটো হৈ গৈছে কেনেকুৱা যেন বেসিকত একদম ধ্যান নিদিয়ে মই বাৰে বাৰে কওঁ যেন বেসিক ওয়ার্কআউট যিবোৰ আছে ন সেইবিলাকত ধ্যান দিব লাগে ওকে তাৰ পিছত আপুনি ডায়েট সাপ্লিমেন্টেশন প্ৰবলেমটো এনেকুৱা হৈ গৈছে টেকনিক্যালি আমি বহুত ৰিচ হৈ গৈছো লাইক 5G নেটৱৰ্ক আহি গ'ল লাইক দামি স্মার্টফোন আহি গ'ল ইউটিউব আহি গ'ল ফেসবুক আহি গ'ল বাট এইটো এক্টিভ হৈছে আপোনাৰ লাষ্ট 6-7 বছৰৰ পৰা তাৰ আগত আছিল যদি বহুত কম কাৰণ যেহেতু নেটৱৰ্ক ভাল নাছিল তাৰ কাৰণে মানুহে ভিডিঅ'বোৰ ভালকে চাবলৈ নাপায় কোনোবাই যদি আপলোডো কৰে ভালকে চাবলৈ নাপায় তো এতিয়া কেছটো হৈছে আপুনি যদি ভালকে চায় যিবিলাক ইউটিউবত ভিডিঅ' বনাই আছে বা মইও বনাই আছো তো আমাৰ বেছি দিন নাই হোৱা আপুনি যদি ভালকে চায় ওকে আগত কেনেকুৱা আছিল মই বাৰে বাৰে কওঁ আগত কেনেকুৱা আছিল ৰ ওয়ার্কআউট কৰিছিল আজিকালি ফেন্সি ওয়ার্কআউট হৈ গ'ল বহুত বেছি ফেন্সি মানে যিখিনি বেসিক এই বেসিক খিনি পাহৰি গৈছে নরমাল ডায়েট খোৱাটো পাহৰি গৈছে ডাইৰেক্ট সাপ্লিমেন্ট কাৰণ আপুনি মোবাইলটো খোলাৰ লগে লগে এইটো খাওক হেতু খাওক এইটো কৰক এনেকে কৰক তেনেকে কৰক ইন্টারমিডিয়েট ডায়েট কিবা ডায়েট এইটো ডায়েট এনে নাছিলে আগত বিলিভ মি নাছিলে মই যেটা স্টার্ট কৰিছিলো আমাৰ গ্ৰুপটোৱে যেটা স্টার্ট কৰিছিল ন একদম সিম্পল খানা আৰু হেতু খানা খাই যে তাগড়া বডি মই দেখিছো আপুনি পাগল হৈ যাব মানে মই বিগিনাৰ সকলৰ কাৰণে যেটো ভিডিঅ'বোৰ বনাও তো বিগিনাৰ সকলক মোটিভেট কৰিবৰ কাৰণে মই ভাবো মোৰ এটো ডিউটি দ্যাট বহুত বেছি কাস্টমাইজেশন থাকিব নালাগে ৰ হ'ব লাগে বস্তুবিলাক আজিকালি ইমান ধুনিয়া হৈ গৈছে আমি যেতিয়া ফার্স্ট জিম স্টার্ট কৰিছিলো সন্তোষ দা বুলি এজন আছিল ক্ষেত্রে হি ফার্স্ট বাহিৰত জিম কৰি আহিছিল আৰু এজন মোৰ লগৰ আছিল প্ৰাঞ্জিত তালুকদাৰ ইহতেই গৈছিল বাহিৰত জিম কৰিবৰ কাৰণে আৰু ইহতৰ ফিজিকটো বিৰাট ভাল আছিল হেতু টাইমত আৰু মোৰ লগৰ এজন আছে এতিয়াও তাৰ ফিজিক বহুত ভাল কৈলাশ বৈশ্য নীলকমল মুদৈ ঠিক আছে ইহতে ধনঞ্জয় দাস ইহতে ফার্স্ট জিম কৰিছিল মইতো নকৰিছিলো মোৰটো ভালো নালাগিছিল মোৰটো বকৱাস লাগিছিল মানে মোৰ হল মদ খাব লাগে ওকে সিগারেট খাব লাগে কত ঘুৰিব লাগে মুভি এডিক্ট আছিল মুভি চাব লাগে দিনটোত 4-5 মান এতিয়াও হয় বাট এটো টাইমত বহুত বেছি আছিল আৰু মোৰ পঢ়িব লাগে পাস কৰিব লাগে যেনে তেনে দ্যাটস ইট কিন্তু হেতু টাইমত হিয়তে ইমান ৰ ফুড খায় যেটো ফিজিক আছিল মই আই ক্যান টেল ইউ মানে ইমান ধুনিয়া আছিল ন এতিয়া হে বস্তুটো বহুত ফেন্সি হৈ গ'ল মানে ক্ৰিয়েটিন আমি শিকা কিমান দিন হৈছে বিসিডব্লিউ শিকা এটা বিসিডব্লিউ এর ফুল ফর্ম নাজানে মানুহে বিসিডব্লিউ কি হয় নাজানে ক্ৰিয়েটিন কি হয় নাজানে ৱে প্ৰটিন কেনেকে বনাই নাজানে ইমান মানে পাজল হৈ গৈছে না মানুহবিলাক আৰু কোনেও হে পাজলটো সলভ কৰি নাই দিয়া কিয় কাৰণে সলভ কৰি দিয়াৰ লগে লগে যদি বিজনেস আহি আছে বিজনেসটো বন্ধ হৈ যাব এটা এটা ফ্যাক্ট হয় ইটস এ ফ্যাক্ট একদম খসা কথা কৈ আছো কিন্তু আপোনালোকে যদি ভালকে চাই আজি পুৰা 10 ইয়ার্স আগৰ যদি পুৰণা ওল্ড ভিডিও বিলাক চাই কাৰোবাৰ কিয়তৰ ফিজিকটো চাবচোন বুঢ়া হৈ গৈছে বাট ফিজিকটো এতিয়াও ভাঙি নাই যোৱা এতিয়া মানুহৰ মাথাত সোমাই গৈছে স্টেৰয়েড মানুহৰ মাথাত সোমাই গৈছে যেন মই সাপ্লিমেন্টেশন লবই লাগিব মই এটো খাবই লাগিব মই এনেকে কৰিবই লাগিব মই বিস্তাগনি খাব লাগিব নালাগে ভাই নালাগে সঁচাকে নালাগে মই কৈছো তো সঁচা এটা ভাল ফিজিক এতিয়া মোক আপোনালোকে অনেষ্ট কমেন্ট এটা কৰিব হা মোৰ আগৰ ভিডিও আছে মই প্রফেশনাল এথলিট হয় মই ভাল কোচৰ লগত ট্ৰেইনিং কৰিছো মই এটা মই নেশনাল খেলিছো ওকে তো নেশনাল ষ্টেজত যদি মই থিয় হৈছো টপ 20 লৈকে আছিলো মই আইবিবিএফ ৰ ইমান ভাল এথলিট ইমান পুৰণা এথলিট তো মই টপ 20 লৈকে গৈ পাইছিলো কিমান প্লেয়াৰ আছিল 400-500 প্লেয়াৰ ওকে এতিয়া কেছটো হল সব লৈছো এভৰিথিং এটা এনেকুৱা মেডিসিন নাই যেটো মই ইউজ নাই কৰা এনেকুৱা হৰমোনস নাই যিবিলাক মই ইউজ নাই কৰা বাট দা ৰিয়েল ফ্যাক্ট কেনেকুৱা বস্তুটো হল সব বস্তুৰ এটা লিমিট থাকে এটা এজ থাকে আপুনি যদি কিবা এটা বেয়া বস্তু খোৱাও স্টার্ট কৰে উদাহৰণস্বৰূপে মই নিগেটিভ উদাহৰণ এটা দিছো যদি আপোনালোকে প্ৰথম মদ খোৱা স্টার্ট কৰে ন আপোনালোকে প্ৰথমতে এটা কোৱাৰ্টাৰ খাই দিব নোৱাৰে বা এটা হাফ খাই দিব নোৱাৰে বা এটা ফুল খাই দিব নোৱাৰে তাতে এটা সায়েন্স আছে বডিয়ে লব নোৱাৰে ন বডিয়ে যিকোনো বস্তু পটককে লব নোৱাৰে ভাল উদাহৰণ মানে গাখীৰ যদি আপোনাক মই 2 লিটাৰ খুৱাই দিও 1 লিটাৰ খুৱাই দিও লেটা চেছ আপুনি মৰি যাব কিন্তু এনেকুৱা মানুহ আছে আমাৰ ইয়াত মানে 1 লিটাৰ 2 লিটাৰ গাখীৰ খোৱাৰ পিছতো অল ফাইন কিহৰ কাৰণে কষ্ট কৰে
কষ্ট কৰে তো আপুনি হাৰ্ড ৱৰ্ক কৰিবই লাগিব যদি আপোনালোকে হাৰ্ড ৱৰ্ক নকৰে তো ৰিজাল্ট নাপায় যেনেকুৱা যিমান দামী সাপ্লিমেন্ট যিমান ভাল ৱেবছাইটৰ পৰা লৈ নলক কিয় এটা মোৰ জিমটো যিখিনি মানুহ আহি আছে ওকে সেই মানুহখিনিৰ 1% মানুহৰ বডিটো ভাল because of their dedication because of their consistency because of their discipline method আৰু একো নাই ইয়াতে আপুনি ভালকে খাব লাগিব টাইমত শুব লাগিব টাইমত শুই উঠিব লাগিব আপোনালোকৰ বায়োলজিক্যাল ক্লক মতে ৰাতি 1 বজালৈকে পঢ়ি আছে তো আপুনি 7 বজাত উঠিছে ৰাতিপুৱা ইটস ওকে ইটস ফাইন আপুনি উঠি এটা একদম নরমাল প্রাকৃতিক একদম ন্যাচুরাল এটা পদ্ধতি আছে এটা ন্যাচুরাল এটা কথা আছে যেন আপুনি ৰাতিপুৱা উঠি পানী খাব লাগিব এটা ৰাতিপুৱা উঠি যদি আপুনি মাংস খাই আছে ৰাতিপুৱা উঠি যদি আপুনি কণী খাই আছে ৰাতিপুৱা উঠি যদি সাপ্লিমেন্টেশন খাই আছে তো নহব নহয় পানী খাব লাগিব ফার্স্ট বডিটো ফ্লাশ আউট হ'ব কেনেকৈ পানীয়ে ফ্লাশ আউট কৰে ন এটা ড্ৰেইন লেতেৰা হৈ গৈছে ড্ৰেইনটো ফ্লাশ আউট কেনেকৈ কৰিব পানী স্পিডত পানী মাৰিব লাগিব তো পানী খাব লাগিব ৰাতিপুৱা উঠি ব্ৰাশ কৰিলে কিবা এটা বস্তু খালে বুট মগু খালে অকমান ভাবকচোন বস্তুবিলাক জাস্ট এটা জায়গাত বহি চকু বন্ধ কৰি ভাবিব লাগে যেন মই বডিটো ভাল কৰিব বিচাৰো তো মই বডিটো কেনেকৈ ভাল কৰিম মই কোৱা নাই মোমোস বেয়া চাউমিন বেয়া মেগি বেয়া বাট আনলিমিটেড ওয়েট খাই আছে বে আনলিমিটেড ওয়েট খাই আছে ময়ো খাও আজিও খাইছো গধূলি টাইমত সিংৰা এটা খাইছো বাট সেইখিনি বাৰ্ণো কৰো ন কষ্ট কৰো ন ৰাতি এতিয়া 10:30 বাজিব 10টা 10:30 বাজিব তো জিম ক্লিন কৰি এভৰিথিং প্লেট সব জায়গাত ৰাখি যাও গৈ ৰাতিপুৱা 4টা বজা 5টা বজাত জিমত আহো কেতিয়াবা মিস হ'ব পাৰে আই এম এ হিউম্যান আই এম নট এ মেশিন তো আপুনি মেশিন নহয় আপুনি মেশিন হিচাপে নিজকে কিয় ট্ৰিট কৰি আছে এটা ন্যাচুরাল ওয়ে বাছি লওক না জিমত আহিছে এসপ্তাহ নাই হোৱা মই ৱে প্ৰটিন লম নেকি মই ক্ৰিয়েটিন লম নেকি মই BCAA লম নেকি আরে নলেজ খিনি তো গেদার কর ভাই হে সিম্পল নলেজ খিনি তো গেদার কর ট্রাইসেপ মারিব নোৱাৰে ট্রাইসেপ বেঞ্চত জিটো ট্রাইসেপ বেঞ্চ ডিপস মারে নোৱাৰে পুশ আপ নোৱাৰে কেইটা মারে 10টা 10টা পুশ আপ সৰু বাচ্চা যেতিয়া কাৰাটে কম্ফু দিয়ে ন হেতে 50টা মাৰিবই লাগে প্রুফ লাগে উইথ প্রুফ ভিডিওস দিন নরমাল না সিলিং মারিব নোৱাৰে 1 সেকেন্ড উলমি থাকিব নোৱাৰে 10-15 সেকেন্ড উলমি থাকিব নোৱাৰে হাতৰ গ্ৰিপত জুনায় কপাই স্টার্ট হৈ যায় ঘামি জামি শেষ কিহৰ কাৰণে পানী ভালকে নাখায় টাইমত নুখুৱে বহুতে ভাবিছিল টিকটক বন্ধ কৰি দিলে টিকটক বন্ধ কৰি দিলে বহুত বস্তুৰ সমস্যা সমাধান হৈ যাব নহয় টিকটকত কৈছোন ক্ৰিঞ্জ ভিডিও ইনষ্টাগ্ৰামত আহে না আহে তো কিমান নটংকিবাজি বস্তুবিলাক হৈ গৈছে সিম্পল আপুনি কমেডি ভিডিও এটা চাইছে ইটস ফাইন ইটস ওকে বাট কিমান নটংকি হৈ গৈছে বস্তুবিলাক হেলথৰ কথা মোৰ জিম এটা টাইমত ক্ষেত্ৰত জিম নাছিলে ওকে বহুত ট্রাই কৰিছে মানুহে এখন জিম খোলাৰ বাবে বহুতে খুলিছেও চলিছে নাই চলা মই নগাঁও গৈছো শিলং গৈছো গুৱাহাটী গৈছো জাগিরত গৈছো নন স্টপ জিম শিকিছো নন স্টপ যাৰ পৰা যেনেকে জ্ঞান পাইছো তেনেকে লৈছো শিকিছো কোনোবাই কৈছে কঁঠাল খাই বুদ্ধি বনাইছো কোনোবাই কৈছে অমিতা খাই আছো কোনোবাই কৈছে সয়াবিন খাইছো কাৰণ নলেজে নাই না বস্তুটো জুনে জিটো কৈ আছে কোনোবাই কৈছে গ্লুটামাইন খা না জানো হোৱাট ইজ গ্লুটামাইন খাই আছো না জানো বডি কেনেকে কি কৰে বাট কষ্ট কৰি আছো মাৰি আছো পুশ আপ মাৰি আছো পুল আপস মাৰি আছো দমে নাই আজিকালি লৰাৰ ভালকে ঠেলা মাৰিলে পৰি যাব দমে নাই কেনেকে হ'ব গাইডেন্স দিয়া মানুহ নাছিল কমসে কম মই এটা ভাল মানুহবোৰৰ পৰা কি এটাটো গাইডেন্স দিব ট্ৰাই কৰি আছো জিমত আহিবই টান পায় আমাৰ যিটো ক্ৰেজ আছিল জিমত আইৰনৰ ডাম্বেল যোগাৰ কৰা বাহেদি পুল আপস বনোৱা বাহেদি প্যারালাল ডিপস বনোৱা স্ট্যান্ড বনোৱা নাইতো দমে নাই লৰাবিলাকৰ যিবিলাকৰ চাকৰি পাবৰ মন আছে 1% লৰা ছোৱালী সিহঁতে কলেজ ফিল্ডত দৌৰে গুড বঢ়িয়া সিহঁতৰ কাৰণে হাতচাপৰি বাকিবোৰ ক'ত 2-3 পেক খাই কেনে ধুৰা খাপৰ নিচিনা ফুসফুসাই আছে এনেকুৱা নহয় যেন মদু বহুত খাব পাৰে এনেকুৱা নহয় যেন সিগাৰেটো খাব পাৰে
দমে নাই, ড্রিম নাই, ড্রিমলেস, হোপ নাই, হোপলেস। ক'ত আইব্ৰ কাটি লৈছে, সেইদিনাখন দেখিছো ইয়াতে টেটু। মদো যে খাইছে ভাল মদ সেইও নহয়, আইবি অচি, আৰে লুকাই লুকাই খাই আছে, মানুহ দেখিলে দৌৰা দৌৰি লগাই আছে। দম আছে, ইমানখিনি যদি দম আছে, তিনিআলিৰ মাজত ল মদৰ গ্লাছ, একদম তিনিআলিখনৰ চাৰিআলিখনৰ মাজত ল, গাড়ীৰ ওপৰত থাৰ এখন আছে, থাৰৰ ওপৰত মাদৰ পেক বনাইছো, খা দম। সেইওতো দম নাই। সৰু সৰু বাচ্চা গেলা এইখিনি হাত, এইখিনি হাত, কি কম, এইখিনি হাত 10টা পুষআপ মাৰিব নোৱাৰে, 1 কিলোমিটাৰ দৌৰিব দিলে ফেফনি ওলাই যাব। অসম পৰিৱৰ্তন কৰিম, কিবা পৰিৱৰ্তন কৰিম, যা তা কথা। কেনেকে কেনেকে? যদি হেলথৰ প্ৰতি এতিয়া মই কওঁ, আমাৰ বহুত লগৰ ল'ৰা আছে ৰাতিপুৱা 10 কিলোমিটাৰ দৌৰি আছে, ডিফেন্সত কাম কৰে, গধূলি টাইমত বহি কেনে 2 পেক খাইছে, 3 পেক খাইছে। সেই ল'ৰা দেখিলে ন আপুনি পাগল হৈ যাব। 6 ফুট 6.5 ফুট হাইটৰ ল'ৰা, ইমান ডাঙৰ ডাঙৰ হাত, এটা দমত খায়, দমত, লুকাই চুৰকে নহয়, দমত। ঘৰৰ ড্ৰয়িং ৰুমত খাই আছে, ডাইনিঙত খাই আছে। বনাওক না, সেইটো ইমেজ বনাওক না, এইটো বয়স হোৱা নাই নহয়। 14 বছৰ 15 বছৰৰ ল'ৰা মদ খাই আছে, চিগাৰেট খাই আছে। ৱৰ্কআউট কৰক, বেচিক্সত ধ্যান দিয়ক, বাৰে বাৰে কৈছো। নেচাৰেল বস্তুবিলাকত ধ্যান দিয়ক, মাথা মাৰক। তাৰপিছত লাহে 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 সেই বস্তুটোক ডেভেলপ কৰক, এদিনত নহয়। যদি আহঁত গছৰ নিচিনা হ'ব মন আছে, তেতিয়াহ'লে সময় লাগিব, ইট টেক্স টাইম। আৰু আহঁত গছ ডাঙৰ হোৱাৰ পিছত কুঠাৰেদি কাটিব নোৱাৰে, কিন্তু তাত মেচিন আনিব লাগে ডাঙৰ ডাঙৰ। আফচোচ হয়, গাইডেন্স নাছিল আমাৰ সময়ত, সঁচাকে নাছিল। আমাৰ লগৰ এতিয়া যিমান ল'ৰা আছে ন, আছাম পুলিচত কাম কৰি আছে, কোনোবাই ভাল ইঞ্জিনিয়াৰিং লাইনত কাম কৰি আছে, কোনোবাই APSC পাছ কৰিছে, কোনোবাই ভাল এক্টৰ হয়, আছে দে আমাৰ লগৰ আছে, কোনোবাই ভাল কোম্পানীত কাম কৰি আছে। মই ক'ব পাৰিম, ডাঠি ক'ব পাৰিম, গাইডেন্স দিয়া মানুহ নাছিল বে, গাইডেন্স দিয়া মানুহে নাই। মই মেট্ৰিক পাছ কৰাৰ পিছত আমি চাইন্স, মই স্পেচিয়েলি মই চাইন্স ল'ব নালাগিছিল, মই আৰ্টিষ্টিক মানুহ, মই আৰ্টছ ল'ব লাগিছিল। মই নাটক কৰি, কবিতা লিখি, কিবা কৰি, এইবিলাক কৰি তো আমি আৰ্টছ ল'ব লাগিছিল। অকণমান কথা কৈ ভাল পাওঁ, অ'কে, কেমেৰা ফেচ কৰিব পাৰোঁ, তো আমি অলপ আৰ্টিষ্টিক মানুহ, আমি চাইন্স ল'ব নালাগিছিল। কোৱা মানুহে নাই। জুবিনৰ এটা গান আছে না, প্ৰথম বিভাগতে মেট্ৰিক পাছ কৰাৰ দিনা এনে লাগে ডাক্তৰ নহয় ইঞ্জিনিয়াৰে হম। এইবিলাক ভুল হৈ গ'ল। মানে ভাবিলো ফাৰ্ষ্ট ডিভিজন পাইছো, চাইন্স ল'ব লাগে, চাইন্স লৈ ললো। মিষ্টেক হৈ গ'ল না, মিষ্টেক হৈ গ'ল, বিগ মিষ্টেক হৈ গ'ল। আমাৰ লগৰ ল'ৰা ইমান টেলেণ্টেড ল'ৰা আছিল, মাই গড, কিক্স, পাঞ্চ, পুষআপ, পুলআপছ, ক্লাছ, দেখাতো ভাল, ফিজিকো ভাল। মানে 10টা ল'ৰা একেলগে ঘূৰিলে মানুহ ভাবিব লাগিব, এনেকুৱা গ্ৰুপ এটা আছিল আমাৰ, আছে এতিয়াও আছে, বাট চবে নিজৰ নিজৰ ঘৰুৱা জীৱনত ব্যস্ত। কিছুমানে বিয়া পাতিল, বাচ্চা হ'ল, কিছুমানৰ হ'ব, বাট আমাৰ গাইডেন্স নাছিল ৰে। 2-এজনৰ বাদে আমাৰ একদম জিৰ' গাইডেন্স। আমাৰতো 4-5জনৰ মই নাম ক'ব পাৰিম, আমাৰতো জিৰ' গাইডেন্স, যি কৰিছো নিজে। মইতো ফিটনেছৰ মানুহে নহয়, মই ফিটনেছৰ মানুহ হ'বই নালাগিছিল। মই কেনেকে আহি পালো, তো এই ওপৰৱালাৰ কিবা এটা আছিল চাগে। বাট এতিয়াচোন ল'ৰাবিলাক কিবা জোচ নাই। জিম এখন খুলিছো, বহুত টকাও বিচৰা নাই, 700 মান্থলি লওঁ, আহিব লাগে, কৰিব লাগে। বহুত ল'ৰা যদি আহি যায় তেতিয়াহ'লে 500ও ল'ম। ল'ৰা ক'ত? বাট এটা টাইমত খেত্ৰীৰ পৰা জাগিৰত জিমলৈকে 50টামান ল'ৰা গৈছিল, সঁচা 50টামান ল'ৰা গৈছিল। মই 5 বছৰ আগৰ কথা কৈ আছো। বাট আফটাৰ লকডাউন বস্তুবিলাক অলপ বেয়া হৈছে, বুজি পাইছো। বাট এতিয়া সেই জোচটোৱে নাই, সেই ক্ৰেভিংটো নাই। এটা ক্ৰেভিং থাকে ন, এটা ক্ৰেভিং, সেই ক্ৰেভিংটো নাই। কিবা এটা হোৱা, কিবা এটা কৰাৰ, হৈ আছে, চল ৰাই চলনে দো। আমাৰ টাইমত আছিল বে, SI হ'ম, এক্সাম দি আছো, দৌৰি আছো, ইণ্ডিয়ান আৰ্মিৰ কাৰণে দৌৰি আছো, কোৱা মানুহ নাই। এতিয়াতো গুগলত চাৰ্চ কৰিলে গম পোৱা যায় যেন এইকেইটা এক্সাম ওলাব, ইমানকেইটা এক্সাম ওলাব, এইকেইটা এক্সাম দিম,
নাছিল বে মইতো APSC বুলে কিবা এটা এক্সাম আছে মই হেতু নাজানো আৰু এটা কথা এডুকেশন সিস্টেমৰো প্ৰবলেম আছে কলেজ যেতিয়া গৈছিলো আমি কলেজতো গাইডেন্স নাছিল কলেজত মই কাকো দুখ নিদিও দুখাৰোপ কৰিব নাযাও বাট গাইডেন্স নাছিল জিৰো গাইডেন্স নকৈছিল যেন এই লৰাটো অকমান গিটাৰ বজায় তো গিটাৰ এনেকে বজোৱা এনেকে বজোৱা এইটো লাইনত যোৱা এইটোতো পইচা আছে আজিকালি তো সবতে পইচা যদি ভাঙা চিং লোহাটিঙো ভালকে কৰিব পাৰি পইচা আছে চানাও যদি ভালকে বনাব পৰা পইচা আছে চাওমিন ভালকে বনোৱা পইচা আছে বাট হে মোৰ মতে এডুকেশন সিস্টেমটো সেই বস্তুটো বিচাৰি উলিয়াব লাগে বাট নাই সায়েন্স পঢ়িব লাগিব ফাৰ্স্ট ডিভিজন পাইছো আরে আমার লগৰ 90% পুয়া ছোৱালী বিয়া পাতি একো নাই কি কৰিম বিয়া পাতি বাচ্চা একো নাই বাট লাস্ট বেঞ্চাৰ যিবিলাক আছিল কিহতে কাম কৰি আছে ৰে যিবিলাক লাস্ট বেঞ্চত বহিছিল যিবিলাকে যেনে তেনে পাস কৰি গৈছিল আরে ডাঙৰ ডাঙৰ গেলামাল দোকান কিছুমানে সেলছত কাম কৰি আছে ডাঙৰ ডাঙৰ টাটাৰ সেলছত কাম কৰি আছে টাটা সেলছ মান ডাঙৰ কোম্পানী হা কোনোবাই ডাঙৰ গাড়ীৰ শ্বৰুমত কাম কৰি আছে কোনোবাই মেডিচিনত কাম কৰি আছে লাস্ট বেঞ্চত কোনোবাই কোকাকোলাত কাম কৰি আছে যেনে তেনে পাস কৰা বাট যিবিলাক একদম পঢ়ালৈ পাগল আছিল সিহঁতে বিকজ সেই গাইডেন্সটো নোপোৱাৰ কাৰণে যেনে তেনে চাকৰি এটা কৰি আছে মই নকো বেয়া চলি আছে লাইফত বাট আৰু এচিভ কৰিব পৰা গ'ল যদি গাইডেন্স পোৱা গ'ল আৰু এচিভ কৰিব পৰা গ'ল যদি অসমত এনেকুৱা ট্যালেন্ট আছে অসম মানে অসম বুলিতো মই বহুত ডাঙৰ এৰিয়া ধৰি ললো ক্ষেত্ৰীত আমাৰ ক্ষেত্ৰীত সোনাপুৰ জাগিৰোডত এনেকুৱা ট্যালেন্ট আছে ন যদি ভাল গাইডেন্স পায় মইতো এনি টাইম দিব ৰাজি কষ্ট কৰিব টান পায় মইতো জিম ফ্ৰী ওপেন ভিডিওত কৈ আছো জিম ফ্ৰী যোনে কষ্ট কৰিব পাৰে গেম খেলিব লাগিব ষ্টেজত উঠিব লাগিব নাই পাৱাৰ লিফটিংত এতিয়া মানে আছে স্কোপ আছে বডি বিল্ডিংত স্কোপ আছে ফিটনেস ট্ৰেইনিংত স্কোপ আছে ফিটনেস ট্ৰেইনাৰটো কিমান লাখ লাখ টকা কামাই আছে মইতো জিৰো মানে বেনিফিটছত শিকাও মইতো পাৰ্সোনাল ট্ৰেইনিংৰ কাৰণে কোনো ধৰণৰ পইচাই নলও কেতিয়াবা আপোনালোকে ডাঙৰ জিমত যদি সময় পাই যাই চাব মানে পাৰ্সোনাল ট্ৰেইনিংৰ ফিস নিদিলে শিকাই নিদিয়ে ডাম্বেল কেনেকে ধৰিব লাগে এংগল অফ মুভমেন্ট কি হয় একো শিকাই নিদিয়ে আমিতো লাঠি গুটা খাই শিকা মানুহ কত লাঠি খাইছো তত লাঠি খাইছো তেনেকে শিকিছো বস্তুবিলাক বহুত কিবা টাইপ লাগে মানে মই ভাবো যদি আমাৰ টাইমত থাকিল হয় এনেকুৱা এখন জিম মই ভাবো আমাৰ টাইমত যদি এই গাইডেন্সটো থাকিল হয় মই ভাবো আমাৰ টাইমত যদি কোৱা মানুহ থাকিল হয় যেন এসআই চাকৰি ওলাইছে গমে নাপাও নেটৱৰ্কে নাই কম্পিউটাৰত যাই মাৰো লাইন গুচি গ'ল কম্পিউটাৰত মাৰো বাফাৰিং মাৰি থাকে গমে নাপাও তেনেকে চাকৰি পাইছে বহুতে এসআই হোৱা ডিএসপি হোৱা লৰা যিবিলাকে ডিএসপি হ'ব পাৰে সেইবিলাক লৰা এসআই হৈ আছে যিবিলাকে এসআই হোৱাৰ কেপাসিটি আছে সিহঁতে যেনে তেনে কনস্টেবল হৈ গৈছে যিবিলাকৰ কনস্টেবল হোৱাৰ কেপাসিটি আছে সিহঁতে কোনোবা কোম্পানীত কাম কৰি আছে লেক অফ গাইডেন্স কলেজবোৰত মই একদম মোৰ বহুত ভিডিও মোৰ আমাৰ কলেজৰ প্ৰফেসৰ বিলাকে চাই জিৰো গাইডেন্স জিৰো যেতিয়া মই কম্পিউটাৰ সায়েন্স লৈছো মোক প্ৰথম দেখিয়ে ক'ব লাগিছিল তো কম্পিউটাৰ সায়েন্সৰ ষ্টুডেন্ট নহয় তো ওলা তো হিন্দী ল মই হিন্দী ল'ব লাগিছিল মই সাহিত্য ল'ব লাগিছিল মই অসমীয়া ল'ব লাগিছিল কাৰণ মই হেতু আছে আমাৰ কিছুমান লৰা আছে যিবিলাক ম্যাথছত বহুত ভাল আছে ম্যাথছ ল'ব লাগিছিল আৰু কোৱা মানুহ নাই ম্যাথছৰ লৰা ফিজিক্স লৈ আছে ফিজিক্স যিবিলাকে ফিজিক্স ল'ব লাগে এত লৈছে কেমিষ্ট্ৰি লৈ আছে জিঅলজি লৈ আছে কিবা পঢ়াত বেয়া নাছিল বা আমাৰ যিমান গ্ৰুপৰ যিমান লৰা আছিল একদম বেয়া নাছিল কিন্তু মোৰ গাইডেন্স নাছিল মোৰ দেউতা ক্লাস 4 পাস কৰিছে মোৰ মা যেনে তেনে ক্লাস 7 পাস কৰিছে কি ক'ব বিলো মিডল ক্লাস ফ্যামিলিৰ লৰা এজন মই লোন সোন লৈ কিনে জিম টিম খুলিছো ভাবিছিল কিবা এটা হ'ব এতিয়া বহুতে মোক কি কয় বাৰ খুলিলে ভাল আছিল বাৰৰ লাইসেন্স ইজিলি পায় বহুতে কৈছিল ধাবা খুলিব লাগিছিল ধাবা বঢ়িয়া চলে লাইন ধাবা তো ৰাতিলৈকে তো খোলাই ৰাখক বঢ়িয়া চলিব ওপৰ ফাৰ্স্ট ফ্লোৰ হয় বঢ়িয়া চলিব বঢ়িয়া জায়গাটো বঢ়িয়া প্লেসটো বঢ়িয়া আপোনাক দেখাই পাইছে বঢ়িয়া ভাবি এনেকুৱা কেতিয়াবা ফিল হয় যে জিমখন খুলি বেয়া হ'ল নেকি ক্ৰেভিংছ নাই এক প্লেট মমো খাই আছে মমো মই কোৱা নাই মমো খাওঁ আরে ডিনার মে ভি মোমো দুপৰীয়া টাইমতো মোমো কেলা দেখাতো হৈ গৈছে মোমো
একো ষ্টেণ্ড নাই, থিয় হলে পেন খুলি যায়, কঁকালত পেণ্ট নাথাকে, টি চাৰ্ট পিন্ধিলে এনেকুৱা লাগে জকাটোৰ ওপৰত টি চাৰ্ট থৈ দিছে, কেপাচিটি নাই কথা কোৱাৰ, ক'ত ষ্টেণ্ড ল'ব, কাহে কাহে ষ্টেণ্ড না, পঢ়াত ধ্যান, গেম খেলে না, গেমিঙত ভাল, মদ খাইছে না, মদো ভালকে খাব পাৰে, 2-3 পেক নাজানো কি হ'ব একদম। মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই যিমানখিনি গম পাইছো, মদ খাব লাগে আপুনি যেতিয়া কেপেবল হৈ যাব, কেপাচিটি থাকিব লাগিব মদ হজম কৰাৰ। মদ খাই সভ্যালি যদি কৰে আপুনি, মদ আপোনাৰ কাৰণে নহয়। ওকে, মদ খাই ষ্ট্ৰংলি ঘৰত যায় মা দেউতাৰ লগত কথা পাতি ডাইনিঙত বহি যদি ভাত খাব পাৰে, মদ খাওক। এই ৰাতি 1টা বজাত 2টা বজাত এনেকে যদি কৰি আছে মদ খাই, মদ নাখাব। হেল্থ বহুত দৰকাৰ, কাৰণ মই এই ৰিচেণ্ট 1 yearত দেখিছো হেল্থৰ কাৰণে কিমান মানুহ মৰিছে। মদৰ কাৰণে, মই নাম নলওঁ, মদৰ কাৰণে বহুত মানুহ মৰিছে, মদৰ বিকজ অফ দিছ এলকহল। ঘৰ বাৰীৰ অৱস্থা নাই, ছেভিংছ নাই, বেংক বেলেঞ্চ নাই, এই এটাই টি চাৰ্ট সত্য যুগৰ পৰা পিন্ধিয়ে আছে, ক'ব নাপায় এইবিলাক কথা, বাট আই থিংক পাৱাৰফুল হ'ব লাগে, পাৱাৰফুল হ'ব লাগে। যদি আপুনি ক'ৰবাত খাৰা হৈছে ন, তো আপোনাক দেখি 2জন মানুহে ৰেচপেক্ট কৰিব লাগে। আপুনি ক'ৰবাত যদি বহিছে, আপোনাৰ কথা যাতে 2জনে শুনে, সেইখিনিতো কমচে কম কেপাচিটি থাকিব লাগে। ফিটনেছে ভাল নহয়। তো গাইজ, ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ, ৰ নেচাৰেল ফুডত ধ্যান দিয়ক, কষ্ট কৰক ইয়াৰ, কষ্ট কৰক, কমচে কম 25 বছৰ বয়সলৈকে কষ্ট কৰক, তাৰ পিছত যি কৰে কৰক, 25 yearsলৈকে কষ্ট কৰক, কুছ বন যাও, নহ'লে আমাৰ নিচিনা অৱস্থা হ'ব, মোৰ নিচিনা অৱস্থা হ'ব, না ইফালে না সিফালে। মানুহে খালি ফেচবুকত 2-এটা ভিডিঅ' দেখি কাম নহ'ব। এটা গ্ৰিপ বনাব লাগে। আফটাৰ মেট্ৰিক পুৰা ডিচিপ্লিন হৈ যাওক 5 বছৰৰ কাৰণে, মানে একদম মেণ্টেলি যদি ষ্ট্ৰং নহয়, ঘণ্টা ফিজিকেলি ষ্ট্ৰং হৈও লাভ নাই। মেণ্টেলি পুৰা কাম কৰক, ভাল ভাল কিতাপ পঢ়ক, যিটো এতিয়া ষ্টাৰ্ট কৰিছো, দেৰি হৈ গ'ল, ক'লো না, 0 গাইডেন্স। কলেজবোৰতো সেই বস্তুটো ক'ব লাগে, ফুল গাইডেন্সত ৰাখিব লাগে। কলেজত প্ৰফেচাৰক দেখিলে ভয় খাব লাগে, প্ৰফেচাৰক দেখিলে যাতে জোকাবৰ কাৰণে সাহস নাপায়। আজিকালিতো 2-এজন প্ৰফেচাৰ এনেকুৱা আছে, সিহঁতৰ লগত বহি মদ খায়, মই তাৰ নাম নকওঁ আৰু, এইবিলাক ক'লে আৰু কণ্ট্ৰভাৰ্চি হ'ব এটা। কিন্তু এই গ্ৰিপ এটা থাকিব লাগে, এটা নিজস্বতা, সেলফ ৰেসপেক্ট, দ্যাটস ইট। বাট হেল্থ ইজ ৱেলথ। হেল্থত কাম কৰক, ফিটনেছত কাম কৰক, ডাঙৰ পোষ্ট লওক, পাৱাৰফুল বনিব ট্ৰাই কৰক, পাৱাৰফুল बनना पड़ेगा। মই দেৰিকে বুজি পাইছো, আপোনালোকে টাইমত বুজক।